নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9ৰ ইংৰাজীৰ লেচন নম্বৰ 3 দ্য লিটিল গাৰ্ল। ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে ভিডিঅ'টো খুবেই ইম্পৰ্টেণ্ট, তোমালোকে গোটেইখিনি চাবা ভিডিঅ'টো। আৰু যিসকলে মোৰ চেনেলটোত প্ৰথমবাৰ আহিছা তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, তেনেহ'লে এনেকুৱা ধৰণৰ ভিডিঅ' তোমালোকে প্ৰথমতে পাই যাবা। আৰু তোমালোকে এইটো ভিডিঅ' চালে আৰু বেলেগ ভিডিঅ' একো চাব নালাগে, ইয়াৰ পৰা তোমালোকৰ এক্সামত গোটেইখিনি কমন পৰি যাব। অনুশীলনী দিয়া আছে চোৱা 1 নম্বৰত, গিভেন বিলো আৰ সাম ইমোশনস দ্যাট কাজিয়া ফেল্ট, ম্যাচ দ্য ইমোশনস ইন কলম এ উইথ দ্য আইটেমস ইন কলম বি। ইয়াত অসমীয়াত কি কৈছে আমাৰ, তলৰ কিছুমান অনুভৱ উল্লেখ কৰা আছে যিবোৰ কাজিয়াই অনুভৱ কৰিছিল, এতিয়া এই অংশ থকা অনুভৱবোৰৰ সৈতে বি অংশৰ বস্তুখিনি মিলোৱা। ইয়াত আমাৰ কি দি আছে চোৱা, এটা চাৰ্ট দি আছে, তোমালোকে এই অংশৰ লগত বি অংশটো মিলাই ল'বা। এইটো দি আছে আমাৰ এনসাৰ। এর লগত কি 1 লগত কি হ'ব আমাৰ 3 টু আষ্টানি দিবা, 2 লগত আমাৰ 2 টু আষ্টানি দিবা, আৰু 3 লগত আমাৰ 6 টু আষ্টানি দিবা। আমাৰ 2 নম্বৰত কি দি আছে, এনসার দ্য ফলোইং কোশ্চেন ইন 1-2 সেন্টেন্স। তলৰ প্ৰশ্নসমূহৰ এটা বা দুটা বাক্যত উত্তৰ লিখা। ইয়াত আমাৰ 1 নম্বৰত কি দি আছে, why was কাজিয়া afraid to her father। ইয়াৰ অসমীয়া হ'ব, কাজিয়াই দেউতালৈ কিয় ভয় কৰিছিল। তাৰপিছত ইয়াৰ এনসাৰটো কি হ'ব, কাজিয়া was afraid to her father because he always gives her a terrifying look over his spectacles and is extremely strict and commanding by nature। তাৰপিছত আমাৰ কি দি আছে ইয়াৰ অসমীয়াটো, কাজিয়াই দেউতাকক ভয় কৰিছিল কাৰণ তেওঁ সদায় তেখেতক খঙেৰে চাইছিল আৰু কঠোৰ শাসন কৰাৰ লগতে তেখেতৰ ব্যৱহাৰ আদেশ সূচক আছিল। তাৰপিছত 2 নম্বৰত কি দি আছে, হু ৱেৰ দ্য পিপুল ইন দ্য কাজিয়া ফেমিলি। কাজিয়াৰ পৰিয়ালত কোন কোন আছে। ইয়াত উত্তৰটো হ'ব, কাজিয়াছ ফেমিলি কম্প্ৰেছড হার ফাদার মাদার এণ্ড গ্ৰেণ্ড মাদার এণ্ড হার সেলফ। অসমীয়াত ক'বলৈ গ'লে কাজিয়াৰ পৰিয়ালত তাইৰ দেউতাক, মাক, আইতাক আৰু তাই আছিল। তাৰপিছত 3 নম্বৰত কি দি আছে, হোৱাট ৱাজ কাজিয়া ফাদাৰ্ছ ৰুটিন। ইয়াৰ উত্তৰটো হ'ব আমাৰ অসমীয়াত আগত কৈ দিছোঁ, কাজিয়াৰ দেউতাকৰ দিনলিপি কেনেকুৱা আছিল। এইটো হ'ব আমাৰ। তাৰপিছত ইয়াৰ 1 নম্বৰত দি আছে কি, বিফৰ গোয়িং ইনটু হিজ অফিচ। অফিচ যোৱাৰ পূৰ্বে তেওঁ কি কৰিছিল। তাৰপিছত দি আছে 2 নম্বৰত, আফটাৰ কামিং বেক ফ্ৰম দ্য অফিচ। অফিচৰ পৰা ঘূৰি আহি কি কৰিছিল। আৰু 3 নম্বৰত দিছে অন ছানডে, আৰু দেওবাৰে তেওঁ কি কৰিছিল। ইয়াৰ উত্তৰখিনি আমি কৈ আছোঁ। প্ৰথমটো আছে, বিফৰ গোয়িং টু দ্য অফিচ কাজিয়াছ ফাদাৰ উড কাম টু কাজিয়াছ ৰুম এণ্ড গিভ হাৰ এ গুড বাই কিছ। অফিচলৈ যোৱাৰ পূৰ্বে দেউতাকে কাজিয়াক শুৱনি কোঠাত আহি চুমা দি যায়। তাৰপিছত এইটো আমি অসমীয়াত কৰিলে কি হ'ব, অফিচৰ পৰা আহি কাজিয়াৰ দেউতাকে চাহ বিচাৰে আৰু মাকক বাতৰি কাকত আৰু চেণ্ডেলযোৰ আনি দিবলৈ কয়। তাৰপিছত আমাৰ 3 নম্বৰত কি দি আছে, অন ছানডে হি উড টেক এ ৰেষ্ট, হি উড এনজয় সাউণ্ড স্লিপ অন দ্য সোফা।
ইয়াত অসমীয়াত ক'লে কি হ'ব? দেউতায়ে তেখেতে জিৰণি লয় আৰু সোফাত পৰি ভালদৰে টোপনি মাৰে। 4 নম্বৰত কি দি আছে? ইন হোৱাট এৱেজ ডিড কাজিয়াছ গ্ৰেণ্ডমাদাৰ এনকাৰেজ হাৰ টু গেট টু ন' হাৰ ফাদাৰ বেটাৰ। এইটো হ'ব আমাৰ কাজিয়াৰ আইতাকে তাইক দেউতাকক ভালদৰে জনাত কিদৰে সহায় কৰিছিল। ইয়াৰ এনচাৰটো হ'ব কাজিয়াছ গ্ৰেণ্ডমাদাৰ sent her to her father's room to have a nice talk with him. Besides, she asked her to make a gift for a pine cushion on her father's birthday. এইটো অসমীয়াত ক'লে কাজিয়াৰ আইতাকে তাইক দেউতাকৰ কোঠালি তেওঁৰ সৈতে কথা পাতিবলৈ পঠিয়াইছিল। ইয়াৰ উপৰিও আইতাকে তাইক দেউতাকৰ জন্মদিনত কুশ্বন বনাই উপহাৰ দিবলৈ কৈছিল। কুশ্বন মানে তোমাৰ আমাৰ কি এই গাৰু বালিচৰ নিচিনা। তাৰপিছত কি দি আছে আমাৰ 4 নম্বৰত? ইন হোৱাট এৱে ডিড কাজিয়াছ গ্ৰেণ্ডমাদাৰ এনকাৰেজ হাৰ টু গেট টু ন' হাৰ ফাদাৰ বেটাৰ। এইটো এনচাৰটো কি হ'ব আমাৰ? ডিছকাছ দিছ কুৱেশ্যন ইন ক্লাছ উইথ আৱাৰ টিচাৰ এণ্ড হুৱেন ৰাইট ডাউন ইয়ৰ এনচাৰ ইন 2 or 3 পেৰাগ্ৰাফ ইচ। আমাৰ 1 নম্বৰ দি আছে কি? কাজিয়াছ efforts to please her father result in disciplining him for much how this happened. এইটো এনসার কি হ'ব আমাৰ? Kazia used to be afraid of her father because of his strict and rude nature. One day, grandmother told her to make a pen cushion to give him on his birthday, which was approaching. Kazia took it as a opportunity to please him. তোমালোকে এইখিনি লিখি দিবা হৈ যাবা। তাৰপিছত আমাৰ 2 নম্বৰত কি দি আছে? Kazia decide that there are different kind of father. What kind of father was Mr. McDonald and how was the different from the Kazia's father? এইটো অসমীয়াত ক'লে কি হ'ব? কাজিয়াই সিদ্ধান্ত আৰু কাজিয়াৰ দেউতাকৰ মাজত কি পাৰ্থক্য আছিল? এইটো হ'ব আমাৰ ইন কাজিয়া's opinion her father was very harsh. He did not take to her affectionately, but rather he used to speak to her strictly. So she avoided him and never wanted to be the front of him. He was afraid of him. তোমালোকে এইখিনি লিখি দিবা 2 মার্কস পাই যাবা। তাৰপিছত আমাৰ দি আছে 3 নম্বৰ কোশ্চেন। How does Kazia begin to see her father as a human being who needs her sympathy? এইটো কি হ'ব আমাৰ? কেনেকৈ কাজিয়াই দেউতাকক মানুহৰ বুলি জ্ঞান কৰিব ধৰিছিল যাক সহানুভূতি প্ৰয়োজন হয়। এইটো হ'ব one night Kazia had a nightmare which made her too terrified. She was enjoying it out of fear. When she woke up, she found her father beside her bed with a candle in his hand. He asked her what the matter was. When he came to know about her
নাইটমাৰ। তাৰপিছত কি হ'ব? হি blew out the candle, bent down and caught the child in his arm. তোমালোকে এইখিনি লিখি দিবা, হৈ যাব। তাৰপিছত আমাৰ আৰু কুৱেশ্যন নাই তোমালোকৰ অনুশীলনীত। ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। যিসকল ছাত্ৰ ছাত্ৰীক এইটো ভিডিঅ' ভাল লাগিছে তেনেহ'লে তোমালোকে কমেণ্ট কৰি জনাবা, আৰু যিসকলে বুজি পোৱা নাই তেওঁলোকে কমেণ্টত জনাই দিবা কেনেকৈ ভিডিঅ' লৈ আহিলে তোমালোকে বুজি পাবা। ময়ো তোমালোকৰ কাৰণে ঠিক তেনেকৈ ভিডিঅ' বনোৱাৰ কাৰণে চেষ্টা কৰিম। নহ'লে আমি অনলাইনৰ যোগেদি তোমালোকক দেখিবলৈ নাপাওঁ যে তোমালোকে বুজি পালানে নাই। সেইকাৰণে তোমালোকে কমেণ্টত যিটো ৱাৰ্ড লিখি দিয়া আমি তাৰে ওপৰত ভিত্তি কৰি ভিডিঅ'বিলাক বনোৱাৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ। আজিৰ ভিডিঅ'টি ইয়াতে সমাপ্ত।